পাঠৰ আৰম্ভ হোৱা কৃষ্ণ এৰা দুই অধ্যায়ৰ কথা গৈ লওঁ শুকমুনি কহন্তৰা জাত বিদ মানে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন যেন ফল পাও সবে দেৱতা লভে সৰ্বসিদ্ধি প্ৰভু মাধৱ ভজি অজ্ঞানী শেষে বয়ান দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰ ভোগ জনে তুচ্ছ ফল ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণক আৰাধিকৰে শ্ৰৱণ কীৰ্তন এহি মানে মাত্ৰ পুৰুষাৰ্থ আন কৰ্মে সবে ব্ৰেথ হৰিবি কৃষ্ণ কৃপালু বাপাই সমস্ত আজি এই বৈকুণ্ঠ ধাম দ্বিতীয় বৈকুণ্ঠ ধাম এই বৈকুণ্ঠ ধামত ভগৱানৰ বিশেষ কৃপাৰ ফলত আপুনি মই প্ৰবিষ্ট হ'লোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ বিপুল শইকীয়া বাপে মনৰ সংকল্পৰ যোগেদি এই জ্ঞানযজ্ঞ ভাগ আয়োজন কৰিছে। দিনৰ কাৰ্যসূচী ইতিমধ্যে পাৰ হ'ল। এতিয়া সন্ধ্যালৈকে তেৰা সমস্তই প্ৰায় 9টা 9:30 বজালৈকে ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠান ভাগ ৰাখিছে। কাৰণ ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়। কৃষ্ণৰ কৃপাতে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। ভগৱানৰ বিশেষ কৃপাৰ ফলত আপুনি মই এই মহান পবিত্ৰ অনুষ্ঠানটিত আহি ভগৱানৰ জন্ম লীলা ৰহস্য কথাবিলাক শ্ৰৱণ কৰিবলৈ
সুবিধা পালোঁ। ভগৱানৰ কৃপা নহ'লে এই পবিত্ৰ অনুষ্ঠানটিত আহিব নোৱাৰে। ভাৰত বৰিষে আছে অনেক দোকান, নিচিনি কিনিলে লাগিবে বিঘিনি। ভাৰতবৰ্ষত ঢেৰ দোকান আছে আৰু মহাপুৰুষ গুৰুজনায়ো আমাক কৈছে যে নিচিনি কিনিলে লাগিবে বিঘিনি। আমি এইখন দোকান আমাৰ পৰমশ্ৰদ্ধাৰ বিপুল শইকীয়া বাপে মহামহন্তৰ দ্বাৰা এই দোকানখন তেখেতে আজিৰ কাৰণে খুলি থৈছে আমাৰ কাৰণে। গতিকে এই দোকানখনলৈ আপুনি দৌৰি আহিব লাগে নিয়মমতে। ভাৰত বৰিষে আছে অনেক দোকান, নিচিনি কিনিলে লাগিবে বিঘিনি। তাৰমানে দোকান ঢেৰ আছে, ক'ৰবাত ইবিদো পায়। ইবিদ মানে বুজি পাইছেনে? কোনোবাখন দোকানত ইবিদো পায়, ক'ৰবাত চাদাও পায়, হয়নে? ঢেৰ দোকান আছে, যাৰ যিটো ইচ্ছা সেই দোকানলৈ ঢাপলি মেলি এই গধূলি সময়ত গৈ আছে, হয়নে? কিন্তু আমাৰ পৰমশ্ৰদ্ধাৰ বাপে আজি বৰ ধুনীয়াকৈ দোকান এখন খুলি থৈছে আমাৰ কাৰণে। ৰামকৃষ্ণ নামৰ দোকান, গুৰুজনাই আমাক শাস্ত্ৰতো কৈছে। গতিকে এই দোকানখনত মই আহিব লাগিব আৰু এই দোকানৰ যিটো মূল বস্তু কিনিব লাগিব। বোলে মূল বস্তু কিনিব লাগিব মানে বোলে মূল বস্তু সুলভ মূল্যতে বিক্ৰী কৰিছে, ইয়াত বহুত টকা পইচাও দিব নালাগে, হয়নে প্ৰভু? বাপে ধন টকা পইচা খৰচ কৰি নিজৰ ব্যক্তিগতভাৱে জীৱতৰণৰ উপায়ৰ কাৰণে তেখেতে সুলভ মূল্যতে এই দোকানখনৰ বস্তুবিলাক দি আছে। গতিকে যাৰ ইচ্ছা আছে, জবৰদস্তি নহয়, কাৰণ ভক্তিটো বলেৰে নহয়, হয়নে? ভক্তি বলেৰে নহয়, কাৰোবাক ধৰা বান্ধাও কৰাৰ ইয়াত কথা নাই। গতিকে যাৰ ইচ্ছা মুখ্য পাইব, নলাগে দূৰক যাইবে আশা হৰি সবাৰো হিয়াত। গতিকে যাৰ ইচ্ছা আছে তেওঁ নিজে নিজে আহিব, প্ৰভু ভগৱন্তৰ কৃপাত আহিব। দিনৰ দিনটো কাৰ্যসূচী চলাই গুচি গ'ল, এতিয়া গধূলি গৰু গাই বান্ধাৰ কাৰণে সময়বিলাক হোৱা নাই, সেইকাৰণে ভকত আহি পোৱা নাই। এতিয়া লাহে লাহে ভকত আহিব, কৃষ্ণ কীৰ্তন চলিব। কৃষ্ণ কীৰ্তনত আমাৰ মনটো মজাই ৰাখিব লাগিব। প্ৰায় 9:30লৈকে অনুষ্ঠানটো চলিব। আৰু এতিয়া বৰ্তমান আমাৰ পৰমশ্ৰদ্ধাৰ বাপজনৰ নাম যোগেন গায়ন বাপে আপোনাসৱক দ্বিতীয় স্কন্ধৰ মহাভাগৱতৰ যি ভাগৱত ধৰ্ম কথন অধ্যায়টি ইমান সুন্দৰভাৱে কোকিল কণ্ঠেৰে আপোনালোকক শ্ৰৱণ দিয়ালে। আৰু লগতে এই ভাগৱতৰ সৰলীকৰণ কৰিছিলে আমাৰ পৰমশ্ৰদ্ধাৰ সেনাপতি বাপ, আৰু লগতে সহযোগ কৰিলে আমাৰ গুৱাহাটী মহানগৰীৰ প্ৰচাৰক অনিল বৰুৱা বাপ। তেখেতে সৰল ভাষাৰে কথাবিলাক ক'লে, বৰ সুন্দৰ তেখেতৰ বক্তৃতাবিলাক, গোটা গোটা আখৰেৰে বৰ সুন্দৰভাৱে আত্মতত্ত্ব জ্ঞানৰ কথাবিলাক ক'লে, আমি শ্ৰৱণ কৰি আছিলোঁ। সেনাপতি বাপে আপোনালোকক দবা পিটা বৰষুণৰ দ্বাৰা অমৃত পান কৰালে, আৰু অনিল বৰুৱা বাপে মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে। আমি অকণমান কিনকিনীয়া বৰষুণ দিবলৈ ইয়ালৈ আহিলোঁ। অ' হৰি, অ' ৰাম কৃষ্ণ। এতিয়া কিনকিনীয়া বৰষুণটো আটাইতকৈ বেয়া, কাৰণ বহুত অসুবিধা পায় মানুহে কিনকিনীয়া বৰষুণটো। দবা পিটা বৰষুণ দিলে ভালেই লাগে, বৰষুণ দিলে গুচি গ'ল, হয়নে বাৰু? মুখল বৰষুণটোও ভাল, হয়নে বাৰু? কিন্তু কিনকিনীয়া বৰষুণ যদি হয় বহুত অসুবিধাত
সমস্যাত পৰি যায় মানুহ, নেৰাই। গতিকে হে প্ৰভু সমস্ত, এই মহাভাগৱত ভাগ হৈছে আত্মবিশ্লেষণ। ভাগৱত হৈছে আত্মবিশ্লেষণ। আৰু এই মহাভাগৱত ভক্তিটো সকলোৱে লাভ কৰিব নোৱাৰে। উদ্ধৱ মহন্তক কৃষ্ণই ৰহস্য ভক্তিত কৈছে যে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য সঞ্চিত আছে পূৰ্বতে, সেই ব্যক্তিসকলে কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ সুবিধা পায় বুলি কৈছে। গতিকে আপোনাৰ মোৰ জন্মে জন্মান্তৰ পুণ্য সঞ্চিত পুণ্যৰ কাৰণে আপুনি মই এই মহাভাগৱত লাভ কৰিলোঁ। মহাভাগৱতৰ দশম স্কন্ধত মহাপুৰুষ গুৰুজনাই এই কথাটো কৈছে, এইৰাম শত কোটি জনমৰ হে মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভয় লাক্ষয়। হিজন কৃষ্ণ কথা শুনিবা কপাৰে, পাপীৰ কাণত কথা হুচিহে ন তাৰে। মহাপুৰুষ গুৰুজনাই দশম স্কন্ধৰ আৰম্ভণিতে কৈছে যে শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। হিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা শুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ নাপায়। সেই পাপীজনক যদি আমাৰ শইকীয়া বাপে ঘৰত গৈ এই শৰাইখন লৈ তামোল পাণ লৈ জানু পাৰি পাৰি আঁঠু লৈ সেৱা এটা কৰি আহে যে বাপ আমাৰ ঘৰত অহা কালিলৈ মহাভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যা পৰ্যালোচনা ভাগ আমি আয়োজন কৰিছোঁ, গতিকে কৃপা কৰি কিন্তু আমাৰ তালৈ আপুনি যাব। মানুহজন পাপী, গতিকে তেওঁ ইচ্ছা কৰিলেও ইয়ালৈ আহিব নোৱাৰে। জানু পাৰি পাৰি মানে আঁঠু লৈ লয়। গতিকে যাৰ পুণ্য আছে অসংখ্যাত, সেইসকল মানুহ নিজে নিজে ইয়ালৈ আহিব, আৰু কোনোবা আকৌ বিচাৰিলেও ইয়ালৈ আহিব নোৱাৰে। এই ৰাম কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা কটান। কৃষ্ণ কৃপা নহ'লে আকৌ এনেকুৱা আয়োজনো কৰিব নোৱাৰে, অনুষ্ঠানো পাতিব নোৱাৰে। আমাৰ বিপুল শইকীয়া বাপে যদি এই অনুষ্ঠানটো প্ৰত্যেক বছৰে পাতে, তেওঁ যদি ভাবি লয়, বেয়া নাপাব কথাটো মই কৈছোঁ, কৃষ্ণ তেওঁ যদি মনতে ভাবি লয় বোলে মোৰ ওচৰত ধন টকা পইচা ঐশ্বৰ্য আছে, ভকতৰনো কি কাম, ভকতৰ কি কাম বোলে প্ৰথম ভৰটোত ভক ভককৈ আহিব, কটোত বোলে কটকটকৈ চুবাব, আৰু তটোত বোলে টং টংকৈ ওলাই যাব। গতিকে ধন টকা পইচা মোৰ ঐশ্বৰ্য বিভূতি আছে, অহংকাৰ কৰি তেখেতে অনুষ্ঠানটো যদি পাতিছে দেহি যে ভকতৰ কাম নাই, খুৱাব লাগে, প্ৰসাদ খুৱাব লাগে, আমুক খুৱাব লাগে, যদি অভিমান কৰি তেওঁ অনুষ্ঠানটো পাতিলেহেঁতেন, তেতিয়া ভগৱানে কি কৰিলেহেঁতেন, ৰাতিপুৱাৰ পৰা দবা পিটা বৰষুণ দি দিলেহেঁতেন, আৰু এজনো ভকত ইয়াত নহ'লেহেঁতেন। তেওঁৰ প্ৰতি কৃষ্ণৰ কৃপা আছে। সেইকাৰণে আজি এই অনুষ্ঠানটো ইমান সুন্দৰকৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভকতসকল আহি কৃষ্ণ কথাৰ লগত জড়িত হ'ব পাৰিছে, বা ঈশ্বৰৰ নাম গুণৰ লগত জড়িত হ'ব
পাইছে। তেখেতৰো ভগৱন্তৰ প্ৰতি কৃপা আছে, আপোনাৰ মোকো ভগৱন্তে কৃপা কৰি আছে। আমিও ইমান দূৰৰ পৰা আহিছোঁ, মোৰো বহুত ডাঙৰ ডাঙৰ মানে ঘটনা গুচি গ'ল। 8 তাৰিখে আমাৰ এনেকুৱা এটা মেজৰ এক্সিডেণ্ট হ'ল, গাড়ীখন একেবাৰে চেপেটা হৈ গ'ল। 100 স্পীডত গাড়ী আছিল, নগাঁৱৰ পৰা প্ৰগ্ৰাম এটা কৰি গৈ আছিল। তাৰপিছতে গৈ থাকোঁতে কাজিৰঙা পাৰ হৈ বোকাঘাট পাৰ হ'লোঁ। এটা নতুন টোল গেট বনগাঁৱৰ ওচৰত বহাইছে, তাতে গৰু এজনী জাপ মাৰি দিলে গাড়ী আগফালে। আমাৰ বাপ এজনে গাড়ী চলাই লৈ গৈ আছিলে, 100 স্পীডত খুন্দা মাৰি দিলে। তাৰপিছত গৰুজনীয়ে এনেকুৱা পথাৰত 3 পাল্টি হৈ পৰি গ'ল। কিন্তু ভকতৰ কৃপা আৰু আমাৰ কৃষ্ণৰ কৃপাত আমাৰ বাপজনৰো একো নহ'ল, আমাৰো একো নহ'ল। তাতেই গাড়ীখন ৰৈ গ'ল আৰু গাড়ীখন 4 কিলোমিটাৰ আঁতৰত বন্ধ হৈ গ'ল। তাৰপিছত দৰ্জাবিলাক দুইফালে খোল নাখায়, ড্ৰাইভাৰৰ ফালেও খোল নাখায়, আপোনাৰ আমাৰ ফালেও খোল নাখায়। পিছফালে আমি চিটদি গৈ পিছফালৰ দৰ্জাটো খুলি চাইছোঁ, গাড়ীখন মানে এনেকুৱা ধৰণৰ মানে নতুন গাড়ী, একেবাৰে ব্ৰেণ্ড নিউ, 10 লাখ টকাত কিনিছিলে বাপজন। একেবাৰে চেপেটা হৈ কিনি শেষ হৈ গ'ল। বেটেৰী চেটেৰী যিমান যি আছিল চব নাইকিয়া হৈ গ'ল, তলত মানে এনেকৈ ওলমি গৈছে। সেইকাৰণে আৰু আমাৰ দেৰগাঁও গণক পুখুৰীত 11টা বজাত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আছে। শ্ৰীমন্ত আঞ্চলিক শাখাত আঞ্চলিকৰ ভকত ৰৈ আছে, আমাক ফোন কৰিছে, বাপ আপুনি ক'ত আছে? আমি ক'লোঁ যে বাপ আমি এনেকুৱা এক্সিডেণ্ট এটা হ'ল, আমি বনগাঁৱত আছোঁ। লগে লগে ভকত আহি আমাক লৈ গুচি গ'ল আৰু আমি বাপজনক ক্ষমা প্ৰাৰ্থনা বিচাৰিলোঁ, প্ৰভু আপুনি যেনে তেনে সেই গাড়ীখন ডিলাৰত নিয়ে, থানাত নিয়ে, আপুনি নিব আৰু আমি আৰু ভকতৰ ওচৰত যাব লাগিব, আঞ্চলিকখন ৰৈ আছে। গণক পুখুৰীত অনুষ্ঠানটো 4 ঘণ্টা 1টা বজাৰ পৰা কৰি আকৌ মৰিগাঁও অহা কথা আছিলে পিছদিনা। কিন্তু মৰিগাঁৱত আমি অনুষ্ঠানটো কৰিবৰ কাৰণে ৰাতিপুৱা 5টা বজাত টিকেট কাটি ল'লোঁ বাছৰ। ঘৰত আমি গুচি গ'লোঁ, ভকতে ঘৰত লৈকে এৰি থৈ আহিলে। আকৌ মৰিগাঁৱত যোৱাকালি অনুষ্ঠানটো কৰি আমি গুৱাহাটী পাই গ'লোঁ। গুৱাহাটীৰ পৰা আমাৰ পৰমশ্ৰদ্ধাৰ বাপজনে ক'লে আপুনি 2-2:30 বজাত আহিব, কিন্তু আমাৰ 3 বাজি গ'ল, আধা ঘণ্টা আমাৰ লেট হৈ গ'ল। কাৰণ গধূলি অনুষ্ঠানটো অলপ ভকতো হয়, গতিকে আপোনাসৱৰ মাজত কৃষ্ণৰ কৃপাত যেনে তেনে, তাৰমানে ভগৱানেও ভাবিলে চাগে যদি তাঁতী বাপক লৈ গুচি যাওঁ মোৰ নাম গোৱা এজন মানুহ কমি যাব বুলি ভাবি চাগে ৰাখি থৈছে। ঔ হৰি তেওঁ ভাবিছে যে যদি তাঁতী বাপক উঠাই লৈ যাওঁ তেনেহ'লে মোৰো নাম গোৱা মানুহ এজন কমি যাব, তেওঁৰো ভয় আছে, ভগৱানৰো ভয় আছে নভৱ। সেইকাৰণে কিছুদিনৰ কাৰণে ইয়াক ৰাখি থোৱাই ভাল বুলি চাগে আপোনালোকৰ মাজত ৰাখিছে। গতিকে আমাৰ হৈ যোৱা এটা ঘটনা আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। গতিকে আমি সুদৃঢ় বিশ্বাসে আমি ঈশ্বৰক ভজিব লাগিব, কিন্তু প্ৰাৰব্ধটো যাৰ যিমানটো লিখা আছে সেইটোতো হ'বই নিশ্চিত। গতিকে বিধিৰ বিধান খণ্ডন নহয়, বিধিয়ে যিটো আমাক লিখি দিলে সেইটো ঘটিবই নিশ্চয়। সেইকাৰণে ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন, এনেকুৱা সুদৃঢ় বিশ্বাস আমি ভগৱানক ভক্তি কৰিব লাগিব। তেতিয়া ভক্ত প্ৰহ্লাদৰ নিচিনাকৈ আমাক ৰক্ষা কৰিব ঈশ্বৰে, হয়নে? ভক্ত প্ৰহ্লাদক ৰামকৃষ্ণ নাম অভেদ কবচ, ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধই 3 গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাকো নিপিন্ধয় বুলি কৈছে। যি ৰামকৃষ্ণ নামৰ কবচটো সদায় পিন্ধি থাকে, 3 গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাকো নিপিন্ধয়, তেওঁক অস্ত্ৰৰ প্ৰহাৰে মিলিব নোৱাৰে। সেইকাৰণে আপোনালোকৰ আৰু আমাৰ নাম ধৰ্মৰ প্ৰতি সুদৃঢ় বিশ্বাস জন্মাবলৈ হ'লে আমি একান্তভাৱে কৃষ্ণৰ ভক্তি কৰিব লাগিব। আৰু একান্ত মানে যেতিয়া কৃষ্ণৰ ভক্তি কৰিব, ভগৱানৰ বিশেষ কৃপা ভকতৰ প্ৰতি হৈ যায়। ভগৱানে কৈছে মোৰ ভকতক মই
শংখ চক্ৰ গদা পদ্ম চাৰিখন অস্ত্ৰ ধৰি মই ভকতৰ পিছে পিছে যাওঁ বুলি কৈছে। সেইকাৰণে ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱক কৈছে, হে উদ্ধৱ, এই ৰাম যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও যাওক বুলি কৰয় কাকুতি। যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও যাওক বুলি কৰয় কাকুতি। বাবু দিলেতো কমাই দিয়ক, দিলে দিয়া আছে, কমাই দিয়ক। কৃষ্ণ। গতিকে ভাগৱতত আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে কৈছে, পূৰ্বতে ব্ৰহ্মায়ে বোলে পূৰ্বত ব্ৰহ্মায়ে এক চিতে তিনিবাৰ, বেদত বিচাৰিয়েহি মানে পাইলাহাৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজয় গোবিন্দত প্ৰেমৰতি, হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা, শ্ৰৱণ কীৰ্তন কৰা তেজিয়ান কথা, শুদ্ধ হইবে এতেকে তেজিবে মায়া জালয়ে, কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে। ভগৱান ভক্তিটো বা ঈশ্বৰৰ ভজনাটো ভগৱন্তই কৈছে যে মোক পাবলৈ হ'লে তিনিটা মাৰ্গ আছে, তিনিটা মাৰ্গৰ কথা বেদত উল্লেখ আছে। এক হৈছে জ্ঞান মাৰ্গ, দুই হৈছে ভক্তি মাৰ্গ, তিনি নম্বৰ হৈছে কৰ্ম মাৰ্গ। এই তিনিওটা মাৰ্গত ঈশ্বৰক ভক্তি কৰা যায়। যদিও এই তিনিওটা মাৰ্গতে মোক লাভ কৰা বা মোক লাভ কৰিব পাৰে, কিন্তু দুটা মাৰ্গত বহুত জটিল হয়, দুষ্কৰ হয়। দুটা পথ, কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত মোক পোৱাটো বহুত জটিল হয়, দুষ্কৰ হয়। কৰ্ম মাৰ্গটো হৈছে যাগ যজ্ঞ পূজা পাতল, সেই মাৰ্গটোতো ঈশ্বৰ ভক্তি লাভ কৰিব পৰা যায়। আৰু জ্ঞান মাৰ্গৰ যোগেদি ঈশ্বৰক জানিব পৰা যায়। এতিয়া কৰ্ম মাৰ্গটো যাগ যজ্ঞ পূজা পাতল কৰাৰ পিছত যদি কৰ্মনিষ্ঠা হয় তেওঁ স্বৰ্গত পাব, আৰু যেতিয়া কৃষ্ণৰ কৃপা হ'ব তেওঁ আকৌ সেই কৰ্ম মাৰ্গটো ত্যাগ কৰি তেওঁ ভক্তি মাৰ্গলৈ আহি বৈকুণ্ঠ পাব পাৰে। সেইবুলি ভগৱানে তিনিটা মাৰ্গ বেদত উল্লেখ কৰিছে। বেদৰ বাণীবিলাক মিছা নহয়, বেদ সত্য বস্তু, কাৰণ ভগৱানৰ মুখৰ বাণী। কিন্তু সেই দুটা মাৰ্গ কিন্তু বহুত দুষ্কৰ পথ বুলি কৈছে। যেনেকৈ আমাৰ এই নগাঁও টাউনলৈ অহা পথ হৈছে তিনিটা, এটা হৈছে বাইপাছ, এটা হৈছে গাঁৱলীয়া পথ, আৰু এটা হৈছে চহৰীয়া পথ, হয়নে? এতিয়া কোনোবা যদি ইচ্ছা কৰে বোলে গাঁৱলীয়া পথটো মই লওঁ, তো তেওঁ গাঁৱলীয়া পথেদি আহিও পুৰণি গুদাম ওলাব পাৰে, হয়নে বাৰু? আৰু কোনোবা যদি ভাবে নাই বোলে মই গাঁৱলীয়া পথটো নলওঁ, বোলে টাউনৰ মাজে মাজে মই পুৰণি গুদাম আহোঁ, তেতিয়া নগাঁও টাউনৰ মাজে মাজে তেওঁ পুৰণি গুদাম আহি যাব পাৰে, হয়নে? আহিব পাৰেনে?
নিশ্চয় পাৰিব। আৰু যদি ভাবে বোলে নাই মই নগাঁও টাউনৰ মাজে মাজে নোসোমাওঁ, মই বাইপাছেদি পুৰণি গুদাম আহিম বুলি ক'লোঁ, তাৰ কাৰণেও মুকলি আছে সেই পথটো। তে সেই ভগৱানক লাভ কৰিবৰ কাৰণে সেই তিনিটা মাৰ্গ আছে, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ। যাৰ যিটো ইচ্ছা সেই পথত তেওঁ আহিব পাৰে। তো যাগ যজ্ঞ পূজা পাতল কৰিলে মানে বহুত দুষ্কৰ মাৰ্গ, যেনেকৈ সেই চহৰীয়া পথটো হয়, জাম জোঁট লাগি হয়তো তেওঁ জাম জোঁটতে তেওঁ 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা হয় 5 ঘণ্টা তেওঁৰ লাগি যাব। আৰু বাইপাছত বোলে বহুত কম সময়তে তেওঁ ঈশ্বৰক লাভ কৰিব পাৰে, হয়নে বাৰু? আৰু জ্ঞান মাৰ্গত অষ্টাংগ যোগ, য়ম নিয়ম যোগ সাধনাৰ যোগেদি ঈশ্বৰ পৰমাত্মাক তেওঁ হৃদয়ত আছে বুলি জানিব পাৰে। জানিব পাৰে যদিও তেওঁ লাভ কৰিব নোৱাৰে। তেওঁ জানি থাকে যে ঈশ্বৰটো আছে আৰু মোৰ হৃদয়তে আছে। যোগ সাধনাৰ দ্বাৰা ঈশ্বৰক তেওঁ হৃদয়ত ধাৰণ কৰি ৰাখে। কিন্তু ভক্তিৰ যোগেদি আকৌ ঈশ্বৰক লাভ কৰিবও পৰা যায়। সেই লাভ কৰাৰ উপায়টোৱে ব্ৰহ্মাই 3 বাৰ বিচাৰি চাইছে যে বেদত যে কৈ আছে যে জ্ঞান, কৰ্ম আৰু ভক্তি, এতিয়া জ্ঞান আৰু কৰ্ম আৰু ভক্তি এই তিনিটাত শ্ৰেষ্ঠ ভক্তিটোনো কি? ব্ৰহ্মাই প্ৰমাণ কৰিলে বেদক। 4খন বেদ কি কৰিলে ব্ৰহ্মাই চাৰিওফালে মেলি ল'লে আৰু 4খন মাথাৰে 4খন মুখেৰে বেদ পঢ়িবলৈ আৰম্ভ কৰিলে। যে বেদৰনো একেবাৰে সুলভ মাৰ্গটোনো কি আৰু বেদৰনো উত্তম মাৰ্গটো কি, যি সামান্য মনুষ্যও ইয়াক জানি বুজি ৰহস্য ভক্তি তেওঁ ঈশ্বৰক লাভ কৰিব পৰা উপায় বিচাৰিলে। আপোনালোক জানে ব্ৰহ্মাৰ 4খন মুখ। ব্ৰহ্মাৰ নিচিনা বিজ্ঞানীও নাই, কাৰণ 4খন মাথাৰে তেওঁ ৰিচাৰ্চ কৰিছে, হয়নে? 4টা মাথা নাই জানো? ব্ৰহ্মাই 4খন বেদ এনেকুৱা ৰাখি ল'লে টেবুলত, ঋক, যজু, সাম আৰু অথৰ্ব। তেওঁ ক'লে যে মই বেদতনো আচল কি ৰহস্য আছে, বেদৰ আচল তত্ত্বটোনো কি? তেওঁ বিচাৰিছে। 4খন মুখেৰে যেতিয়া বেদ পঢ়িবলৈ আৰম্ভ কৰি দিলে, ঋক, যজু, সাম, অথৰ্ব, পঢ়োতে 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 একেবাৰে শেষত তেওঁ হৰিৰ নামকে পালে। তাৰ বাহিৰে বেদত একো নাপালে। ব্ৰহ্মাই নাৰায়ণৰ নাম পালে। তো ব্ৰহ্মাই ভাবিলে মোৰ কিবা এটা ভুল হৈছে নেকি? তেওঁ আকৌ মানে বেদ পঢ়িবলৈ আৰম্ভ কৰিলে। কৃষ্ণ ঔ হৰি, হৰি, হৰাম। পৰম শ্ৰদ্ধাৰ অনিল বৰুৱা বাপ আমাৰ পৰা গৃহগত বিদায় মাগিছে। আমি বাপজনক সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। তাৰপিছতে ব্ৰহ্মাই ভাবিলে মোৰ কিবা গণ্ডগোল হৈ আছে। 4খন বেদ আকৌ পঢ়িবলৈ আৰম্ভ কৰি দিলে। তেওঁ ঋক, যজুৰ, সাম, অথৰ্বে নিৰন্তৰে পঢ়ি 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 একেবাৰে শেষত তেওঁ নাৰায়ণ নামটোহে পালে, হৰি নামেই পালে। তাৰ বাহিৰে আৰু ব্ৰহ্মাই বেদত একোৱেই বিচাৰি নাপালে। তাৰপিছত ব্ৰহ্মাই ভাবিলে আৰে কিবা মোৰ আৰু কিবা গণ্ডগোল হৈছে নেকি, ভুল হৈছে নেকি? তেওঁ আকৌ বেদক ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিলে, পৰীক্ষা কৰিছে বেদক। তেওঁ আকৌ বেদ পঢ়িবলৈ 4খন মুখেৰে আৰম্ভ কৰাৰ পিছত তেওঁ একেবাৰে কি পালে, বেদৰ শেষত নাৰায়ণৰ নামৰ বাহিৰে বেদত একো নাই। সেইকাৰণে বেদৰ গুপুত বিত্ত নাৰায়ণ। ইয়াতে এই কথাটোকে কৈছে, পূৰ্বত ব্ৰহ্মায়ে 1 চিতে 3 বাৰ বেদত বিচাৰি এহি মানে পাইলা হাৰ। যে শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, ভগৱন্তৰ নামৰ বাহিৰে, ঈশ্বৰৰ নামৰ বাহিৰে, ঈশ্বৰৰ জন্মলীলাৰ বাহিৰে বেদৰ আৰু একো বস্তুৱে নাই।
অল্পতে উপজে গোবিন্দত প্ৰেমৰতী। যদি কোনোবা ঈশ্বৰক সহজে লাভ কৰিব পৰা উপায়ে হৈছে ভগৱন্তৰ নাম শ্ৰৱণ আৰু কীৰ্তন। তাৰপিছত ব্ৰহ্মাই সকলো জীৱ জগতৰ কাৰণে, সমস্ত জীৱ জগতৰ উদ্ধাৰৰ কাৰণে ব্ৰহ্মাই কি কৰিলে, সেই 4খন বেদৰ পৰা 4টা অক্ষৰ আনিলে। অক্ষৰ মানে অবিনাশী শব্দ, শব্দ ব্ৰহ্ম হয় দেৱা। সাৰ কাঢ়ি আনিলে। কি সাৰ কাঢ়ি আনিলে? বোলে নাৰিগু নাৰিগু ৰাজৰ্যু সামেয়া পৰিকীৰ্তিতা অথৰ্বেণ মুনিও বদন্তি নাৰায়ণ। ব্ৰহ্মাই 4খন বেদৰ পৰা 4টা অক্ষৰ ব্ৰহ্ম সাৰ কাঢ়ি আনিলে। শব্দ না ৰিগু, না ৰিগু ঋগ্বেদৰ পৰা না আনিছে। ৰা যৰ্জুৰ, যজুৰ্বেদৰ পৰা ৰাটো আনিলে। না ৰিগু ৰা যৰ্জুৰ সামেয়া সামবেদৰ পৰা ইয়াটো আনিছে। অথৰ্বেণ, এই 4টা আখৰ ব্ৰহ্মাই আনি সাৰ কাঢ়ি আনি আপোনাক মোক সকলোকে জীৱ জগতক দিলে দেৱা। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, সকলোৱে গাব দেই। এই 4 বেদৰ 4 অক্ষৰ এ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱ। সকলোৱে গাও। ও বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। হেহি নাৰায়ণ নাম লয়া শুদ্ধ কৰো আমি চিত্ত কায়া। হৰি সন্তোষৰ কাৰণ আনন জানি। ৰাম হৰি সন্তোষৰ কাৰণ আনন জানি। 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱ বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। হেহি নাৰায়ণ নাম লয়া শুদ্ধ কৰো আমি চিত্ত কায়া। হৰি সন্তোষৰ কাৰণ আনন জানি। একেবাৰে সুলভ মাৰ্গ আমাক ব্ৰহ্মাই দিলে ভগৱন্তৰ কৃপাত। গতিকে সেইকাৰণে কি কৈছে, শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা, শুদ্ধ শৈবে এতেকে তেজিবে মায়া জালে, কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে। ভগৱন্তৰ পৰম পদ, পৰম পদ মানে য'ত গ'লে জীৱ আৰু 84 লক্ষ যোনিৰ পৰা মুক্ত হ'ব পাৰে। যি গৰ্ভ যন্ত্ৰণাৰ পৰা মুক্ত হয়। পুনৰপি জনম, বোলে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জঠ্ৰী জননী শয়নম। আৰু আহাজা মানে যিটো 84 লক্ষৰ সংসাৰৰ যিটো চক্ৰ আছে, এই অহাজাহ আৰু কৰিব নালাগে। তেওঁ সেই পৰম পদ প্ৰভু ভগৱন্তৰ পৰম পদলৈ গুচি যায়। এই পৰম পদ হৈছে বৈকুণ্ঠ পদ। গতিকে এই বৈকুণ্ঠ পদ যাৰ ইচ্ছা আছে, কৈছে কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে। তাৰপিছত কৈছে 2 অধ্যায়ৰ কথা গৈল এহিমান, শুকমুনি কহন্ত ৰাজাত বিদ্যমান, জ্ঞানী মনুষ্যৰ এহিমানে প্ৰয়োজন, কৰিবেক কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। যিসকল জ্ঞানী মানুহ দেৱা, যিসকল বুদ্ধিয়ক মানুহ,
বৈব্যহাত্মিক বুদ্ধি যাৰ আছে সেইসকল মানুহে ভগৱানৰ ভক্তি কৰে আৰু ভগৱানৰ গুণনাম কীৰ্তন কৰে, শ্ৰৱণ কৰে। গতিকে আপুনি মই কি শাৰীত পৰিলোঁ বাৰু? জ্ঞানী শাৰীতে পৰিছোঁ, হয়নে বাৰু? এতিয়া নিজকে নিজে চবেইতো আপুনি মই জ্ঞানী বুলিয়ে ভাবিছোঁ আৰু সঁচাকৈও জ্ঞানী হয়। বুদ্ধিমন্ত নৰ বুলি কৈছে। আৰু বাকীবিলাক অজ্ঞানী হয়। বোলে কেনেকৈ অজ্ঞানী হয়? যিসকল মানুহে ঈশ্বৰৰ ভক্তি নকৰে, মনুষ্য জন্ম পাই ঈশ্বৰক নভজে, সেইসকলক আত্মঘাতী বুলিও কৈছে ভাগৱতে, আৰু অজ্ঞানী বুলিও কোৱা হৈছে বা মূঢ়মতী বুলিও কোৱা হৈছে। কিন্তু আপোনাক মোক কি বুলি কোৱা হৈছে? জ্ঞানী বুলি কোৱা হৈছে। এতিয়া জ্ঞানী অজ্ঞানীৰ পৰীক্ষাটো এনেকুৱা হয়, কোনেও নিজকে অজ্ঞানী বুলি নাভাবে। ভাবে নেকি বাপ? কোনেও নিজকে অজ্ঞানী বুলি নাভাবে। এটা কোঠালিত যদি মানে দুটা কোঠালি বনোৱা হওক, এটা কোঠালিত এনেকুৱা লিখি দিয়া হওক যে এইটো অজ্ঞানীৰ কোঠালি, অজ্ঞানীৰ কোঠা, আৰু এটা কোঠালিত এইটো বোলে জ্ঞানীসকলৰ আসন, এটা হৈছে জ্ঞানীসকলৰ আসন, বৰ্ড মাৰি দিয়া হ'ল। দুটা কোঠালি বনালে, এটা হৈছে জ্ঞানীসকলৰ আসন আৰু এটা হৈছে অজ্ঞানীসকলৰ আসন। এতিয়া আপুনি মই সব মানুহে গৈ আছোঁ, কোনখন আসন বহিম বাৰু? কোনখন কোঠালিত বহিম বাৰু? চবেই গৈ কিনি জ্ঞানীৰ আসনতে বহিম, অজ্ঞানীৰ আসনত কোনেও নবহে। কিন্তু মহাপুৰুষ মাধৱদেৱে নিজকে কি বুলি কৈছে? মই অজ্ঞানীৰ যতেক অজ্ঞান, হৰি 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 হৰি, হয়নে? গতিকে যেতিয়ালৈকে দাস্যভাৱ বা সেৱাৰ ভাৱ নিজকে যদি যেতিয়ালৈকে দাস্য কৰি ল'ব পৰা নাযায়, তেতিয়ালৈকে সেই পৰমাত্মা ভগৱন্তক লাভ কৰিব পৰা নাযায়। সেইকাৰণে মহাপুৰুষ গুৰুজনাই নিজকে কিংকৰ বুলি কৈছে। কিংকৰ মানে হৈছে দাস বা চাকৰ। কিংকৰ মানে হৈছে দাস বা চাকৰ। মহাপুৰুষ গুৰুজনাই কৈছে, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, হয়নে? জগতৰ ঈশ্বৰে তেনেকুৱা কৈছে। মহাপুৰুষ গুৰুজনাই ভগৱানৰ স্বৰূপ আপোনালোক জানে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি মাৰুল কংখ, জগজন তাৰুণ দেৱ, নাৰায়ণ শংকৰ তাকেৰি অংশ। গুৰুৰূপে আহি তেওঁ এই ভক্তি ধৰ্মটো আপোনাক মোক প্ৰচাৰ কৰিছে, হয়নে? কুৰুক্ষেত্ৰ উপপুৰাণত নাৰদক কৃষ্ণই কৈছে, মই কলিযুগত শংকৰ স্বৰূপে অৱতাৰ হ'ম বুলি কৈছে। শ্ৰীমন্ত মীশ্বৰ দেৱ পূৰ্ব দাসে বিৰজতে, ধৰ্ম সনাতনম যস্য প্ৰকাশ্য ক্ষিতি মণ্ডলে, অকৃতি কৰ্ম নাশয় সৎসঙ্গ চ লভয়ত নরহ, ভববন্ধ কৌলমলঞ্চ নাশনম। নাৰদক কৃষ্ণই কৈছে, হে নাৰদ, শ্ৰীমন্ত মীশ্বৰ দেৱ পূৰ্বদশে বিৰজতে, ধৰ্ম সনাতনম যস্য প্ৰকাশ্য ক্ষিতি মণ্ডলে। মই পূৰ্ব দিশত শংকৰ স্বৰূপে অৱতাৰ হ'ম। আৰু আপোনালোকৰ পৰম সৌভাগ্য যে নগাঁও জিলাৰ বৰদুৱাৰতে গুৰুৰূপে কৃষ্ণই অৱতাৰ হৈছে, হয়নে? ইয়াৰ ধূলি ধূলি পবিত্ৰ, হয়নে? তেতিয়া নাৰদে প্ৰশ্ন কৰিলে, প্ৰভু আপুনি কোনটো সময়ত অৱতাৰ হ'ব?
তেতিয়া ভগৱানে কৈছে নাৰদক যে গুপ্তাম হৰিয়ম যশ বৈষ্ণৱম বিপুলাম কৃতি দেৱতা হৰি শংকৰে ৰূপেণ নিজ ভক্তি প্ৰচাৰয়তে। নাৰদক কৈছে কৃষ্ণই, হে নাৰদ, গুপ্তাম হৰিয়ম যশ বৈষ্ণৱম বিপুলম কীৰ্তি দেৱতা, যেতিয়া নেকি মোৰ এই হৰিৰ নামক নাম ধৰ্মটোক দেৱতাসকলে গুপুত কৰিব, ঢাকোন দিব, লুকুৱাই দিব, তেতিয়াই মই সেই নাম ধৰ্মটো প্ৰচাৰৰ কাৰণে, সেই ঢাকোনখন খুলিবৰ কাৰণে, এনেকুৱা ঢাকোন দিয়া আছে, দেৱতাসকল ঢাকোন দি ৰাখি দিয়ে, এই নাম ধৰ্মটো প্ৰচাৰৰ কাৰণে মই আকৌ শংকৰ স্বৰূপে আবিৰ্ভাৱ হ'ম। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, সকলোৱে গাব, য়ে আদি সত্য যুগে শুদ্ধ ধৰ্ম হৈ আছিলে মাত্ৰ হৰি নাম, দেৱসৱে গুপ্ত কৰিলা কৰি পট, হেন হৰিৰ নাম ব্যক্ত কৰি সমস্ত লোকক উধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট। গুৰুৰূপে আহি সেই নাম ধৰ্মটো আকৌ আমাৰ কাৰণে, আপোনাৰ কাৰণে গুৰুৱে কৃষ্ণই আমাক প্ৰচাৰ কৰি দিলে, হয়নে বাৰু? এই অমৃত আপোনালোকক আমাক গুৰুৱে দিলে, হয়নে বাৰু? সেইকাৰণে হৰিৰ নাম গুপ্ত ভৈলা মনুষ্যত পূজা ৰৈলা বুলি দেৱগণে ৰংগ কৰে, আনন্দত তেওঁলোক মতলীয়া হৈ আছে। কিন্তু সেই হৰিৰ নামটোৰ ঢাকোনটো কোনে খুলিবলৈ আহিলে? মহাপুৰুষ শংকৰদেৱ। সেইকাৰণে মহেন্দ্ৰ কন্দলীয়ে কৈছে, মনুষ্য জাতিবিলাক, মনুষ্য আমাক অজ্ঞানী মানুহবিলাকক কৈছে, সৌৰা মানৱীয় তনুৰ ব্যক্তিসকল, শংকৰদেৱক কেনেবাকৈ যদি তোমালোক মানুহৰ জ্ঞান কৰিছা, তেনেহ'লে তোমালোক 84 লক্ষ যোনিত ভ্ৰমণ কৰিব লাগিব, নৰকত পৰিব লাগিব। মহেন্দ্ৰ কন্দলীয়ে কৈছে, বোলে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম, তে সৰ্বম নৰকম জান্তি যাবৎ চন্দ্ৰ দিবাকৰ। শংকৰদেৱক কোনোবা যদি মানুহৰ জ্ঞান কৰিছে, তেওঁ তেতিয়ালৈকে নৰকত পৰিব লাগিব। বোলে কেতিয়ালৈকে? বোলে যেতিয়ালৈকে পৃথিৱীত চন্দ্ৰ আৰু সূৰ্য থাকিব, তেতিয়ালৈকে তেওঁ নৰকত এবাৰ এবাৰ জন্ম ল'বলগীয়াত পৰিব। বুজি পাইছেনে? সেইকাৰণে গুৰু আৰু ভগৱানৰ মাজত ভিন্ন নাই, গুৰুৱে ভগৱান, কৃষ্ণৰূপে তেওঁ অৱতাৰ হৈছে, হয়নে বাৰু? গুৰুৰূপে আহিছে। শংকৰ আৰু গুৰুৰ মাজত, কৃষ্ণ আৰু গুৰুৰ মাজত পাৰ্থক্য একো নাই, অভিন্ন আত্মা। গতিকে এই তত্ত্বটোকে দেৱাদিদেৱ মহাদেৱকো ভগৱান কৃষ্ণই কৈছিলে পূৰ্বতে, গুৰুচৰিত পুথিত আছে। এবাৰ মানে মহাদেৱে মানে ভগৱানক প্ৰাৰ্থনা কৰিছে যে, প্ৰভু তুমি ইমান নাম ধৰি অৱতাৰ হ'লা, বোলে মোৰ বোলে শংকৰ নাম ধৰি তুমি অৱতাৰ এবাৰো নহ'লা, সেই বুলি মানে প্ৰাৰ্থনা কৰিছে। তোমাৰ বোলে অনেক নামত তুমি অৱতাৰ হৈছা, ভগৱানৰতো গোটেই বিশ্ব ব্ৰহ্মাণ্ড গোটেই ভগৱানৰে নাম, হাজাৰ হাজাৰ নাম আছে। ভগৱানৰ প্ৰথম নামটো কি জানেনে আপোনালোক? ভগৱন্তৰ প্ৰথম নামটো হৈছে বিশ্ব। ভগৱন্তৰ প্ৰথম নামটোৱে হৈছে বিশ্ব। গতিকে গোটেই সংসাৰত তোমাৰ নামতেই জগতখন সৰ্জন পালন আৰু ৰক্ষণ হৈছে। গতিকে তুমি অনেক নামত অৱতাৰ হ'লা, হে নাৰায়ণ, হে কমল নয়ন। ভগৱানৰ আন এটা নাম কমল নয়ন, এইটো লক্ষ্মীৰ প্ৰিয় নাম।
লক্ষ্মীৰ প্ৰিয় নাম কি? ভগৱানক কি বুলি মাতে? কমল নয়ন। আৰু উদ্ধৱে ভগৱানক প্ৰায় বেছিভাগ মাধৱ বুলি মাতে। মাধৱ, মা মানে লক্ষ্মী দেৱীক কয়, ধৱ মানে লক্ষ্মীৰ যি পতি সেইজন মাধৱ। মহাদেৱে কৈছে, শিৱই কৈছে যে প্ৰভু আপুনি ইমান নামত অৱতাৰ হ'লে, কিন্তু মোৰ শংকৰ নাম ধৰি অৱতাৰ কেতিয়া হ'ব? ৰিকুৱেষ্ট কৰিছে ভগৱান। তা ভগৱানে কৈছে ঠিক আছে, অ'কে, কলি যুগত মই তোমাৰ নাম ধৰি অৱতাৰ হ'ম। কি বুলি কৈছে? হে হৰ শুনা তুমি মোৰ প্ৰিয়তম, অৱতাৰ হৈবু মই ধৰিত জুনাম। হে হৰ শুনা তুমি মোৰ প্ৰিয়তম, অৱতাৰ হৈবু মই ধৰিত জু নাম। বোলে একান্ত ভকতি ধৰ্ম কৰিবু বেকত, কলিৰ লোকক মই তাৰিবু বহুত। একান্ত ভকতি ধৰ্ম কৰিবু বেকত, কলিৰ লোকক মই তাৰিবু বহুত। ভগৱান দেৱাদিদেৱ মহাদেৱক এই কথাটো তাহানিয়ে ক'লে, আৰু সেইমতে শংকৰ স্বৰূপে ভগৱান আমাৰ মাজত অৱতাৰ হৈছে, হয়নে? গুৰুৰ কৃপাতেতো আপুনি মই ঈশ্বৰক চিনি পালোঁ। আজি গুৰুৰূপে তেওঁ আহি আমাক চিনাকি কৰি দিলে, হয়নে বাৰু? গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে সেই পৰম গুৰুক সকলোৱে এভাগী সম্বৰ্ধনা জনাব লাগিব। আজিকালিতো ঢেৰ গুৰু ওলাই গ'ল, আপোনালোক জানে। মহাপুৰুষ শংকৰদেৱক